ৰক্তদান মহান দান, ৰক্তদান জীৱন দান। এই মহৎবাণী খাৰুগত কৰি আনৰ জীৱন ৰক্ষা কৰা তথা জনকল্যাণ সাধনৰ উদ্দেশ্যে গঠিত হোৱা অসমৰ অন্যতম স্বেচ্ছাসেৱী সংগঠন ইউনিটি উইথ দ্য ব্লাড ডোনাৰ্ছৰ উদ্যোগত পবিত্ৰ ৰমজান মাহ উপলক্ষে মংগলদৈ ৰক্ত ভঁৰালত ৰক্ত অভাৱ হোৱা হেতুকে যোৱাকালি মংগলদৈ অসামৰিক চিকিৎসালয়ৰ ৰক্ত ভঁৰালত এটি ৰক্তদান শিবিৰ অনুষ্ঠিত কৰা হয়। সোশিয়াল সাইডত মই কাম কৰি মই খুব আনন্দিত কিয়কি মই নিজৰ এটা এনজিঅ'ৰ লগত অৰ্থাৎ মানে কেতিয়াবা ভালি নাহি পৰে ক্লাব এটা ভাল লাগে এই মুহূৰ্তত মানে বহুতো ৰিপ্লাই দিয়ে এই ৰিপ্লাইৰ মানে পিছত আকৌ আলোচনা কৰি ৰমজানৰ সকলো সদস্যলৈ মই আন্তৰিক বাদ বিহুৰ আগন্তুকভাৱে ইয়াৰ পৰা অলপ জনাইছোঁ। আজি অৰ্থাৎ এই ভূমিটো হোৱাৰ সভাপতি কৃষক ডেকা ডাঙৰীয়া, সম্পাদক ডাঙৰীয়া, কাউন্সিলৰ নতুন নাথ তথা ব্লাড ডোনাৰ্ছৰ বিষয়ববীয়া সদস্যসকল আৰু ব্লাড বেংকৰ কৰ্মচাৰীবৃন্দ, ষ্টুডেণ্টসকল, আজি খুবেই ভাল লাগিছে কাৰণ আপোনালোকে বস্তুটো অনুভৱ কৰিব বিচাৰিছে। আপোনালোকে এই কথাটো আমাৰ ৰঘুনাথ ডাঙৰীয়া মোৰ লগত আলোচনা হৈছিলে যে এনেকুৱা ধৰণৰ এটা কেম্পৰ খুব জৰুৰী আমাৰ কেম্প এটা দৰকাৰ আছিলে। কাৰণ কি হয়, ৰমজান মাহত বহুতো ৰোগীৰ আত্মীয় কি হয় তেজ দিব নোৱাৰে, তেওঁলোকে কি হয় ৰোজা ৰখাৰ কাৰণে কি হয় সন্ধিয়া দিন বুলি কয়। উক্ত অনুষ্ঠানত বিভিন্ন প্ৰান্তৰ পৰা অহা ৰক্তদাতাসকলে ৰক্তদান কৰি মানৱতাৰ এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰে। আমাৰ ইউনিটি ডেভেলপমেণ্টৰ মাননীয় সভাপতি মহোদয়, উপদেষ্টা নিৰ্বাচন চৰকাৰৰ লগতে আমাৰ বিষয়ববীয়াৰ লগতে সকলো ৰক্তদাতা আৰু নতুনকৈ যিসকলে মোৰ ফেচবুক পোষ্ট থকা মোৰ যি লিখন লিখি তাৰ ওপৰত দেখি যিসকলে খুব মানে নিজেও খুব আনন্দিত হৈছোঁ। মোৰ কাৰণে যদি আন এজনৰ জীৱন বাচে তাৰ কাৰণে মোৰ খুব ভাল। কিমান টাইম হ'ল? মোৰ এইবাৰ ছেকেণ্ড টাইম হ'ল। তো এনেকৈ মই এইখিনি এটা মেছেজ দিব বিচাৰোঁ ন, দুখীয়া নতুন যুৱ প্ৰজন্ম এজনে এনেকৈ আগুৱাই যায়, এনেকৈ আগুৱাই ৰমজান মাহ উপলক্ষে ইউনিটি উইথ দ্য ব্লাড ডোনাৰ্ছৰ তৰফৰ পৰা এটা বিনামূলীয়া ৰক্তদান শিবিৰ অনুষ্ঠিত কৰা হৈছিলে। যথেষ্ট সংখ্যক তেওঁলোকৰ সদস্য ৰক্তদান কৰিছে। ইতিমধ্যে 15জন মানে ৰক্তদান কৰিছে আৰু আহি আছে। আশা ৰাখিছোঁ দিনটো আজি ৰক্তদান তেওঁলোকৰ সদস্যসকল আহি থাকিব আৰু এই ৰক্তদান শিবিৰৰ পৰা আমি যথেষ্ট পৰিমাণে উপকৃত হৈছোঁ। আপোনালোকে জানে যে এতিয়া মংগলদৈ একমাত্ৰ মংগলদৈ চিভিল হস্পিটেলৰ ব্লাড বেংকটোৱেই আমাৰ আছে আৰু নাৰ্ছিং হোম যথেষ্ট আছে। তেওঁলোকৰো ব্লাডৰ পৰিমাণ বহুত পৰিমাণে তেওঁলোককো দিবলগীয়া হয়। গতিকে আজি এই ৰক্তদান শিবিৰটোৰ পৰা আমি যথেষ্ট পৰিমাণে উপকৃত হ'ম আৰু মই শেষত ইউনিটিৰ সদস্যসকলক ধন্যবাদ জনাইছোঁ এই ৰক্তদান শিবিৰটোৰ পৰা। আজি প্ৰায় কিছুদিনৰ পৰা মংগলদৈ চিকিৎসালয়ত ডক্টৰ খুবেই নাটনি হৈছে। সেই হেতুকে আমাৰ দৰঙত বিভিন্ন স্বেচ্ছাসেৱী অনুষ্ঠান আছে। সেই অনুষ্ঠানৰ ভিতৰত ফোন কৰিছিলোঁ ইউনিটি সম্পাদকলৈ ৰুমবোৰত। তেখেতক মেছেজ এটা দিলে, যিটো মেছেজৰ পৰা বহুত মানুহে সঁহাৰি দিলে, ময়ো পালোঁ। এই সঁহাৰিটো ভাল লাগিলে, কিন্তু কথাটো হ'ল কি তাৰ মাজত হঠাতে আকৌ আৰু এটা চিন্তা চৰ্চা আহিলে কি এই যিটো ৰমজান মাহ চলি আছে আমাৰ, এই ৰমজান মাহত বহুত মানুহে ৰোজা ৰখাৰ কাৰণে ব্লাড দিবৰ কাৰণে অসুবিধা বোধ কৰে আৰু তেওঁলোকে ইফতাৰ কৰাৰ পিছত গধূলি ৰক্তদান কৰিব পাৰে। ইফালে ৰক্তৰ অভাৱ, আনফালে ৰমজানৰ মাহ। সেই গতিকে ইউনিটিৰ ফালৰ পৰা আজি যিটো ৰক্তদান কাৰ্যসূচী আৰম্ভ কৰিলে খুবেই ভাল কথা। এনেকুৱা লেখত ল'বলগীয়া মানে কাম সমাজৰ মাজত যদি বহুজনে কৰে তেতিয়াহ'লে সমাজখন অধিক সুন্দৰ হ'ব। পৃথিৱীত যে বহুত ভাল মানুহ এতিয়াও যি আছে ইয়াত একোটা প্ৰমাণ। কাৰণ কি এই ৰমজান মাহত, পবিত্ৰ ৰমজান মাহত দুইজন হৃদয়বান লোকে যে ৰক্তদান কৰিবৰ কাৰণে আহিছে, খুবেই ভাল কথা। আৰু আজি যিটো এই ৰক্তদান কাৰ্যসূচী কেইবাজনো ব্লাড দিলে, ৰক্তদান কৰিলে, তেওঁলোকক মই অশেষ ধন্যবাদ জনাইছোঁ। লগতে সমাজলৈ গুহাৰি জনাইছোঁ যে ৰক্তদান কৰিবৰ কাৰণে ভয় খাবলগীয়া একো নাই।
এতিয়ালৈকে ৰক্তদান কৰি পৃথিৱীতে কোনোবা মানুহৰ কিবা হৈছে কোনো মানে এতিয়ালৈকে কোনো নজিৰ নাই। সেই গতিকে ৰক্তদান কৰক। আপোনাৰ লগতে আপুনি এজন ৰক্তদাতা হৈ যদি মুমূৰ্ষু অৱস্থাত 4-5জন ব্যক্তিক বচাব পাৰে বা ৰক্তদান কৰি আপোনাৰ ভাল পাব কি। গতিকে ভাল কামৰ কাৰণে সদায় আগবাঢ়ি আহক। আৰু সমাজলৈ তাৰে মই মানে বাৰ্তা দিছোঁ যে ৰক্তদান কৰিলে এজন মানুহক জীৱন দান দিয়াৰ নিচিনা হয়। গতিকে আহক। ধন্যবাদ। তোমাৰ নামটো? মোৰ নাম বাসুদেৱ সূত্ৰধৰ। মোৰ ঘৰ কুমাৰীঘাট। কুমাৰীঘাট বুলি কয় এতিয়া বাক্সা। এইবাৰ কিমান টাইম? মোৰ ফাৰ্ষ্ট তোমাৰ যুৱপ্ৰজন্মক কি ক'বা তুমি? যুৱপ্ৰজন্মক কি ক'বা আজি ব্লাডটো? আজি মোৰ ভাল লাগিছে। মই ফাৰ্ষ্ট টাইম আহিলোঁ। ফাৰ্ষ্ট টাইম এনেই ভাল লাগে। যুৱপ্ৰজন্মক কি ক'বা? যুৱপ্ৰজন্মক কি ক'বা? তোমাৰ লগৰক কি ক'বা? ক'ব লাগিব আৰু এনেকৈ ভাল লাগে বুলি আৰু দিব আপোনাক অলপমান ক'ব লাগিব ন, মানুহৰ ভালৰ কাৰণে দিব লাগে না। নমস্কাৰ। পবিত্ৰ ৰমজান মাহ চলি আছে। সকলোকে শুভেচ্ছা জনাইছোঁ। মঙলদৈ ৰক্ত ভঁৰালত যিহেতু পবিত্ৰ ৰমজান মাহ চলি আছে, ইছলাম ধৰ্মাৱলম্বী বহুসকলৰ ৰক্তদাতাসকলে এইকেইদিন ৰক্তদান কৰিব পৰা নাই। তো ৰক্ত ভঁৰালৰ ৰক্ত নাটনি হৈছে। সেয়ে ৰক্ত ভঁৰালৰ ইনচাৰ্জ ডায়েৰী ছাৰ তথা কাউন্সিলৰ নকুলনাথ দাৰ মুখত আমি গম পাই ইউনিটি ব্লাড ডোনাৰ্ছে তাৎক্ষণিকভাৱে মঙলদৈ অসামৰিক চিকিৎসালয়ৰ যি ৰক্ত ভঁৰাল তাতে আমি এটা খুব কম সময়ৰ ভিতৰত ৰক্তদান শিবিৰ আয়োজন কৰিছোঁ। আমাৰ উদ্দেশ্য যিহেতু ইউনিটি ব্লাড ডোনাৰ্ছৰ উদ্দেশ্য হৈছে কি ৰক্তৰ অভাৱত যাতে কোনো ৰোগীৰ মৃত্যু নহয়। সেই উদ্দেশ্য আগত ৰাখি যিহেতু ৰক্ত ভঁৰালত ৰক্তৰ নাটনি হৈছে, সেইবাবে আজি আমি এটা ৰক্তদান শিবিৰ আয়োজন কৰিছোঁ তাৎক্ষণিকভাৱে। কিমান দূৰ ৰক্তদাতা হয় এতিয়া ক'ব নোৱাৰোঁ, আৰু বিভিন্নজনে অৱশ্যে ফোন কৰিছে, আমি গৈ আছোঁ দাদা অকণ দেৰি হ'ব। তো আজি 4-5টামান বজাত এই কাৰ্যসূচী আমাৰ চলি থাকিব। এই সুযোগতে আমি সমূহ ৰক্তদাতা তথা ইউনিটি ব্লাড ডোনাৰ্ছৰ সকলো কৰ্মচাৰীকে আমি বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ, কিয়নো ইমান কম সময়ৰ ভিতৰত যে আমাক ৰক্তদাতাসকলে সহযোগ কৰিছে, নিজৰ সহমৰ্মিতা প্ৰকাশ কৰিছে, সেইবাবে আমি সকলোকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে ইউনিটি ব্লাড ডোনাৰ্ছৰ আচলতে আজিৰ প্ৰগ্ৰেমটো কৰাৰ নিচিনা হৈছে। আজি আগত গম পাইছিলোঁ যে মঙলদৈ ৰক্ত ভঁৰালত ৰক্তৰ নাটনি হৈছে। যিহেতু ৰমজান মাহ চলি আছে, পবিত্ৰ ৰমজান মাহ ৰোজাৰ সময়ত বহুতো ইছলাম ধৰ্মী লোকসকলৰ বাবে এইকেইটা দিনত ৰক্তদান কৰিব পৰা নাই তেওঁলোকৰ ৰোজাৰ কাৰণে। যিহেতু মঙলদৈ ৰক্ত ভঁৰালত ৰক্তৰ অভাৱ হৈছে। নয়নমণি নাথৰ সহযোগত প্ৰাঞ্জল ডেকাৰ প্ৰতিবেদন নিভাজ অসম লাইভ।